হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, সকলোৱে ভালে আছে? ভালে থাকক, ময়ো ভালে আছোঁ। আজি মই এই অমিতা বইল আৰু দালি বইলৰ ভাত খাব ওলাইছোঁ। চাওক আপোনালোকে, এই অমিতা বইল দালিতেই দিছোঁ আৰু কণী এটা। আপোনালোকেও খাব। বহুত ঠাণ্ডা লাগিছে, গলত গামোচা মেৰাই ল'ব লগা হৈছোঁ। আপোনালোকেও খাব, কিন্তু খোৱা কম নকৰিব, শৰীৰ মোৰ দৰে শুকাই যাব। মোৰ শৰীৰ একেবাৰে শুকাই গ'ল। আপোনালোকেও খাব। এই চাওক, ডিঙিত মেৰাই লৈছোঁ, ঠাণ্ডা বহুত পৰিছে। ভাত খোৱাৰ সময় কথা ক'ব নাপায় বোলে, কৃষ্ণ দায়িত্ব নধৰিব। এয়া বইল কণী, আৰু অমিতা এনেকুৱা খাই মই ভাল পাওঁ। মিঠা মিঠা লাগে, পুৰত হৈছে অমিতা। চাওক, প্ৰত্যেকৰ ঘৰতে বিহুৰ দিনত হাঁহ মুৰ্গী কিবা কিবি কাটে খাই, মোৰ ঘৰত নাই, নিৰামিষ। চাওক, আৰু ভেলাঘৰতো গৈছোঁ যদি মই ভাত খাই অহা নাছিলোঁ, কাৰণ সিদিনা আছিলে পূৰ্ণিমা মনা হয়। আমি নাতিটোক খাবৰ কাৰণে লৈ গৈছিলোঁ। যোৱাকালি এটা দাঁত সৰি গ'ল। ব্ৰইলাৰ আনিব পৰা নাই। 5 কেজি বস্তুৱে মই দাঙিব নোৱাৰোঁ। মোৰ বেটাই দিলেহি আলু 1 কেজি, দালি 1 কেজি, চেনি 1 কেজি। অনাৰ লগে লগে মই ৰুটি বনালোঁ। ৰুটি পুৰিয়ে বনাইছিলোঁ। অলপ কিনা টাইটটো হ'ল, মানে নাতিয়ে মানে টাইট টুকুৰা নাখায়। মই কামুৰি দিলোঁ, এইফালে দাঁত এটুকুৰা ভাঙি গ'ল। মানে সম্পূৰ্ণ উঘলা নাই, খালি মোৰ দাঁতখিনি টুকুৰা টুকুৰা ভাঙিছে। সম্পূৰ্ণ বয়সৰ অনুসাৰী বোলে দাঁতৰ গুৰি কোমলহেৰে উভলি যায়, তেতিয়া বিষটো অনুভৱ। একো বিষ নাই, টুকুৰাতে মানে এই ৰুটি এটুকুৰা অকণমান টাইট আছিলে, কামুৰি দিলোঁ, ভাঙি থাকিলে। খালোঁ। আপোনালোকেও খাব, ভুল নুবুজিব। কমজুৰিৰ কাৰণে ঘৰৰে দেশী কণী সদায় এটাকৈ খাওঁ। নাতি স্কুলত পঠাই এই নাতিৰ খোৱা কাঁহীখনতে খাওঁ। কিছুমানে নাতিৰ কাৰণে খাবলৈ টান পায়, মই নহয়। মই মৰমতে নাতিয়ে এৰি থৈ যায়, অলপ এমুঠিমান থাকিয়ে যায়, তাতে মই আকৌ ভাত উলিয়াই খাওঁ। টাটা বাই বাই, লাইক শ্বেয়াৰ কৰিব, ভুল নকৰিব। ভাত পানী খাই উঠিলোঁ, আপোনালোকেতো নিশ্চয় খালে চাগে। এতিয়া অকণমান বাৰী ভিতৰলৈ যাওঁ, আহক। এয়া তলত ধান দেখিছেই নহয়, বস্তা আনিব পৰা নাই, মাটিতে থোৱা হৈছে। বস্তা আনিলেহে 20টামান বস্তা লাগিব, তেতিয়াহে ভৰাব পৰা যাব। ইয়াত ধান চাওক, তলতে পেলাই থওঁ। মুৰ্গী বাচ্ছাকেইটাক 2-3 চাম হৈয়ে গ'ল খুদি চাউল দিয়া। সৰু সৰু বাচ্ছা যে এতিয়া দূৰলৈ দিবলৈ ভয় খায়, এই ঘৰৰ ভিতৰতে আহি আছোঁ আপোনালোকক দেখাবৰ কাৰণে। ইফালে পাহাৰৰ পৰা ঢল আহি এই পুখুৰীটো পোতাই দিলে মোক। আৰু এতিয়া কি কৰিছোঁ, এইবোৰ বালি উঠাবৰ কাৰণে জিচিপি লগাম কৈছোঁ। বোলে ঘণ্টাত 1500 টকা লাগে। এই গোটেইটোকে শুকাবলৈ দিছোঁ। এচাক খান্দাব লাগিব, পিলবাই খান্দাব লাগিব, কিন্তু মানুহেতো ইমানখিনি লৈ নোৱাৰিব। তাৰপিছত একেবাৰে কণকণীয়াকৈ শুকালেহে এয়া খান্দিব পৰা যাব, নহ'লে এনেকুৱা
অথনি গৰুজনী দিলোঁ, গৰুজনী একে ভৰি চৰি সোমাই গ'লগৈ, ভয়তে জাপ মাৰি একে টিলাত উঠিলেগৈ। মানে অলপ ভালদৰে শুকাব লাগিব। বৰষুণ নিদিলেতো, বৰষুণটো এতিয়া দিয়া নাই, সেই এচাম পৰিলে যে তেতিয়া অলপ হেৰি হৈ গ'ল। মানে এইটো দ কৰিব লাগিব। এই মাছ দিয়াখিনিতো বোকাতে পোত খাই থাকিলে আৰু কোনে উঠাব। চাওক গোটেই মেটেকা হেৰিয়ে, মেটেকাখিনিতো মানে এয়া বেগ বনাবলৈ কাৰণে মই এয়া ৰাখিছোঁ, কৈছিলোঁ যে আপোনালোকক। এই চাওক, এই চাওক, এই এডাল এডাল মেটেকা এই যেতিয়া শুকাব তেতিয়া এই মেটেকাই কিমান কাম দিয়ে বেগ বনোৱা। আমাৰ মহিলাসকলৰ কাৰণে বহুত কাম আছে কৰোঁ ক'লে, মানে আৰু আগ্ৰহীও হ'ব লাগিব, তেতিয়াহে কৰিব পাৰিব। চাওক মই অকণ ভালদৰে শুকাব দিছোঁ, ইয়াতে ৰাখিছোঁ। বাৰী টুকুৰা সেয়ে শাক তৰকাৰী লগালে সেয়ে গজা সময়ত গজে, একে ধুনীয়াকৈ গজিব। তাৰপিছত সেই বালিয়ে চেপা মাৰি ধৰে। যিমান গোবৰ সাৰ দিলেও মানে বচাব নোৱাৰোঁ। এনেকুৱা বালি পাহাৰৰ পৰা ইফালে ঢল বাগৰি আহিলে কোনো ৰাখিব নোৱাৰে। কিন্তু যেতিয়া পাহাৰৰ ঢল আৰু কয় বোলে পাহাৰৰ ঢল বহুত জোৰে আহে, আৰু নদীৰ ফালে অহা হ'ল বানপানী, আৰু এই পাহাৰৰ পৰা অহাটোক ঢল পানী বুলি কয়। এই মুৰ্গীজনীয়ে মানে খুচৰি খুচৰি খাই আছে। দিয়ক আপোনালোকক দেখালোঁ আৰু টাটা বাই বাই। আপোনালোকেও নিশ্চয় সুস্থ শৰীৰে বজাই ৰাখক। 2025 আজি হৈছে বৃহস্পতিবাৰ। আজি বৃহস্পতিবাৰ 2025-ৰ আজি প্ৰথম বৃহস্পতিবাৰ পৰিছে। আপোনালোকেও মানিব, মানাসকলে মানে, নামানাসকলেতো তেনেকুৱাই থাকে। কিনো হ'ব বুলি কৈ মানে কিছুমানে কয় আৰু যে কিছুমানে এনেকুৱা এটা শব্দ কয়, নামঘৰত গ'লেহে ভগৱান পায় নেকি, অন্যত নাপায় নেকি। কিন্তু সকলো হৃদয়তে ভগৱান আছে, নথকা নহয়। আমি নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা কিহৰ কাৰণে বনোৱা হয়? ৰাইজে, সকলো ৰাইজে একত্ৰিত হৈ তাতে সকলোৰ মুখ চোৱা চুই আনন্দ এটা কিমান ভাল লাগে। প্ৰভু ভগৱন্তৰ হেৰি যি টুকুৰা ঠাই আমি নিৰ্বাচন কৰি পেলাই নামঘৰ প্ৰতিষ্ঠা কৰি লওঁ, তাততো গুণমালা স্থাপিত হয় না। মহা ভাগৱতৰ এতিয়া হাতীত ভুৰুকাই অনা শব্দটো জানেই শংকৰদেৱে, সেইটো আমাৰ তাত স্থাপিত কৰা হয়। সেইকাৰণে কিবা এটা আনন্দ লাগে। সেইকাৰণে প্ৰত্যেকে নামঘৰত যাবলৈ ইচ্ছা নকৰিলেও প্ৰায় সংখ্য নাযায়। গাঁৱৰ মানুহ প্ৰায় কমেই যায় ভাদ মাহটোত। আমাৰ মনে নামানে, যদিও আমি পাহাৰ ওপৰৰ ফালে থাকোঁ, কিন্তু ভৈয়ামলৈ হয় নামঘৰটো, ঢপলিয়াই যাওঁ। টাটা বাই বাই, ইমানে ক'লোঁ, বৰ বঢ়াই কৈছোঁ নেকি, ভুল নুবুজিব। টাটা বাই বাই, থেংক ইউ।